বিলাকে দি পেলাই কিমান লাভ হৈছে চাচোন। এই যে 10,000 টকা দিছে, 50,000 টকা দিছে, এনেই মিছাও সেইটো। আৰু চা পইচাবিলাক দিয়াৰ কাৰণে নহয়, এটা কথা চাওঁ, সেইগিলা বিজনেছটো নিজৰ ঘৰৰ ফেমিলি কৰিব লাগিছিল, কিন্তু চৰকাৰে যিগিলা যে আঁচনি দিছে লছহে বেছি হৈছে। কেনেকৈ এতিয়া অংগনবাড়ীত যে চলিকেইটা নানে, লাগে স্কুলখনে বাদ দিছে, কিন্তু পইচাটো লাগে। এই 10,000টোৰ পিছত কিমান ঘূৰি আছে, তাৰপিছত আৰু পইচাৰ পিছত ঘূৰিব। স্কুলত অংগনবাড়ীত চলি আনিবৰ কাৰণে সময় নাই মাকবিলাকৰ, কিন্তু ল'ৰা ছোৱালীয়ে সময় পাব নেকি পঢ়িবৰ কাৰণে? ধৰচোন এতিয়া এইখিনি 6 বছৰৰ বয়সৰ 3 বছৰৰ বয়সৰ চলিখিনি যদি অংগনবাড়ীত নানে, তেতিয়াহ'লে সেই পইচাখিনিৰ পিছত যি দৌৰি আছে মানুহবিলাকে, সেই মানুহবিলাকে সেই পইচাকেইটা দি কি কৰিব? চলিকেইটা যদি বেয়া হৈ যায়, নহয় তই এতিয়া অংগনবাড়ী হেল্পাৰ কথাটো কৈছোঁ, তই পইচাকেইটাৰ লগত দৌৰি আছা, স্কুলখন বন্ধ হৈছে। স্কুলখন ফাৰ্ষ্ট মই ভাবোঁ দেই, কাৰণ চৰকাৰে আমাক এটা পইচা দিছে, আমি স্কুলখন কৰাটো দৰকাৰ। এই 10,000 টকাটোৰ কাৰণে যি লছ কৰিছে, সেইখন লিষ্ট পাব নেকি চৰকাৰে? এই যি অংগনবাড়ীত লছ হৈ আছে, যি হেল্পাৰো গেছি, মাষ্টৰনীও গেছি পইচা ল'বা, স্কুল বন্ধ ৰাখছি, তাৰোপৰি গাৰ্জেনবিলাকেও গেছি পইচা ল'বা, বা বন্ধনত গুচি গেছি, কিন্তু এই ল'ৰা ছোৱালী যি লছ হৈ আছে, এই লছটো কাৰ ফেমিলিত লছ হৈছে? চৰকাৰৰ ঘৰত লছ হোৱা নাই, ফেমিলিৰ ঘৰত লছ হৈছে, বুজি না? প্ৰত্যেকটা ফেমিলিৰ ল'ৰা ছোৱালীখিনি বয়সটো পাব নেকি কচোন? আমাৰ 3 বছৰৰ পৰা 6 বছৰৰ বাচ্চাখিনি কিমান বিকাশ হয়, ইয়াতে কিমান ডেভেলপ হয়। এতিয়া যদি আমি এইবিলাক খেলা ধূলা কৰি থাকোঁ বা সিহঁতক শিকাই থাকোঁ, সিহঁতৰ ইমান বিকাশ হয়, সেই এটা সম্পত্তি হয়নে নহয়? কিন্তু টকাখিনিতো পালি আৰু 10,000 টকাটো মিছাও দুটা ছাগলী কাবাৰ হ'লেও ফটো মাৰিবলৈ দিছি, দি পেলাই সেইটো ফল্চ দেখাই আছে, পইচাটো এনেই গুচি গৈছি, এটা মিছা কথা দেখাই আছে লোনটো লৈ পেলাই, হয়নে নহয়? তইয়োতো সেনেকুৱাই কৰা, আজি মই দোকান এখন দেখাম দে, নাই খুলি ল'লোঁ আজি, সেইখন দোকান দেখাম, কিন্তু পইচাটো খৰচ কৰিব লাগে অলৰেডি। সেইখন মিছা দোকান এখন দেখাই কিনে বা দুটা ছাগলী দেখাইও পইচাখিনি খৰচ কৰি আছে ফেমিলি, কিন্তু সেইটো দি আকৌ মানুহৰ হেৰি নহয়, উন্নতি নহয়। উন্নতি হ'ব নিজৰ পৰিয়ালটোৰ ল'ৰা ছোৱালীখিনি টাইম টেবুল সময় সাপেক্ষে তাক মাক বা বাপেক অভিভাৱকবিলাকে দায়িত্ব লোৱাটো, কিন্তু এনেকৈ পইচাকৈ দূৰত যাব নালাগেতো, ঘৰতে সম্পত্তিটো কৰিব পাৰি। যি ল'ৰা ছোৱালী এটা নৈতিকভাৱে আদৰ্শ দে, ভাল নীতি জানে, ভাল ব্যৱহাৰ জানে, ভাল কথা শিকে, বা অংগনবাড়ীত ব্যস্ত হৈছে, সেইখিনি সম্পত্তি নহয় নেকি? সেইখিনিতো ডাঙৰ সম্পত্তি। আমি যিখিনি ল'ৰা ছোৱালী পৰিয়ালবিলাকত ব্যৱহাৰবিলাক পাওঁ, হয়নে নহয় কথাবিলাক? অম্বিকা হা, কথাবিলাক ভাবছানে তই? যে স্কুলখন যে বন্ধ হৈ যায় তোৰো কেতিয়াবা, কচোন বাৰু হয়নে কথাটো? গতিকে এই স্কুলখন বন্ধ কৰাটো আমাৰ ইমান হেৰি নহয়, মানে চিন্তা চৰ্চাৰ কথা। তাৰমানে আমি যে ভাবিব লাগে কিছুমান কথা, যে ক'ত আমি ব্যস্ত হ'ব লাগে, আমি ক'ত ব্যস্ত হৈ আছোঁ? পইচাৰ পিছত আমি ব্যস্ত হৈ থকাৰ কাৰণে চব বৰবাদ হৈছে। আৰু বিশেষকৈ আমাৰ মহিলাখিনি পইচা লোভীয়া বেছি, আৰু সেইকাৰণে এই লোন বন্ধন এইবিলাকত ব্যস্ত। আৰু আমাৰ নিচিনাকৈ বহুত, মই এতিয়া চা, মাত্ৰ অংগনবাড়ীত BA পাছ কৰি 6,000 টকাতে ব্যস্ত। মোৰতো ভালকৈ চলি আছে ঘৰখন, কিহৰ কাৰণে? যে ঘৰখনত যদি আমি ভালকৈ নৈতিকভাৱে কাম কৰোঁ, আমাৰ অভাৱ অভিযোগ মিলি যায় নে নাযায়? কিন্তু যিমানে পইচাকৈ দৌৰিবি, সিমানে তাৰমানে অভাৱটো বাঢ়ি যায় আৰু পৰিয়ালটো নষ্ট হয়। গতিকে আমি সেইটোৱে দেখা পাইছোঁ সমাজত। এতিয়া যি মোৰ নিচিনা আৰু বহুতেই আছে, যি বন্ধনতো নাযায়, উজ্জীৱনতো নাযায়, ক'তো পইচা ধাৰ নলয়, ঘৰতে তাৰমানে ঘৰখনেই মানে পৰিষ্কাৰকৈ নৈতিকভাৱে চলাই আছে, আৰু পইচাটো নিজে চলিবৰ কাৰণে পাই থাকে মানুহে। গতিকে সেইখিনি বস্তু মই বহুত বেয়া পাইছোঁ দে। আজি স্কুলত চলি নাই, আজি কি বোলে বন্ধনত হেৰি 10,000 টকাটো বিচাৰি গেছি, এনেকুৱাকৈ আজি চলিকেইটাৰ কোনে দিব এই সময়খিনি? এইটো এটা বহুত